হেল্ল' এভৰিৱান, মই প্ৰিয়ংকাই মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে ভাল। কি ইমান এটা ফগ নে মেঘ হয়? আজি ৰাতিপুৱাই 4:30টাতে উঠিলোঁ। আজি অলপ ফুৰি আহোঁগৈ ভাবিছোঁ। খালি আজি বতৰটোহে খুবেই বেয়া কৰি আহিছে। বাৰু যি কি নহওক, আমি গৈ আছোঁ এতিয়া। এটা এটাকৈ সকলোকে পিক আপ কৰিলে বায়ে। এতিয়া ক'ত গৈ আছোঁ আৰু কোন কোন গৈ আছোঁ চব জনাই আছোঁ বাৰু। ভিডিঅ'টো শেষলৈকে চাব। একচুৱেলি বৰষুণ বেছিকৈ দিয়া নাছিলে, খালি বতৰটো খুবেই বেয়া কৰা দেখি আমাৰ মানে টেনশ্যন হৈ গৈছিল। কিয়নো মানে ইয়াত ক'তো পানী নহ'লেও মানে যোৰাবাটত বহুত বেছি পানী হৈ যায়, তৎক্ষণাতে হৈ যায় মানে। নাই দেখা দেই, ইমান বেছি পানী। ইয়াৰ আগৰ ক্লিপটো দেখিছেনে? ময়ো আজিলৈকে দেখা নাছিলোঁ যোৰাবাটত ইমান বেছি এনেকুৱা পানী হৈ যায়, ইমান ৱৰ্ষ্ট কেছ হৈ যায় বুলি। বাৰু যি কি নহওক, আমি থেংক গড মানে আহিব পাৰিলোঁগৈ আৰু এতিয়া গৈ আছোঁ। ট্ৰিপত আহিছে আমাৰ ছ'টে ৱে পাৰ্চন। কোৱা তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা যোৰাবাটত? ভেৰি বেড। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই চেনেল। মই আজি এটা নতুন ব্লগ লৈ আহিছোঁ। আজি ছানডে হয় এণ্ড আমি অলপ ফ্ৰেণ্ডছখিনি ওলাই আহিছোঁ। ৰাতিপুৱা 5:30মানত ওলাইছোঁ আমি, আৰু তেতিয়া বতৰ বহুতেই বেয়া আছিলে। মই ভিডিঅ'ত ক্লিপছকেইটা দেখাই দিম বাৰু কেনেকুৱা আছিলে বতৰ। আৰু যোৰাবাটৰ ফালে বহুত বেছি পানীও হৈ গৈছিলে, তো আমি বহুত বেছি ভয় খাইছিলোঁ যে আমি যাব পাৰিম নে নোৱাৰিম। তো সেয়াই আৰু এতিয়া সেইখিনি পাৰ কৰি মেলি আহিলোঁ বাৰু। ইয়াত এতিয়া ইমান বৰষুণ নাই। এতিয়া অলপ আমি ATMত সোমাবলৈ ৰখিছোঁ। তো মই দেখুৱাই থাকিম ক'লৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। এইবোৰ কমেডি কৰি আছে। ইয়াতে আমি অলপ ৰখিছোঁ, অলপ তেলো ভৰাই লোৱা হ'ল, আৰু আমি ইয়াত এতিয়া চায়ো খাইছোঁ, কালাচাৰ চাই। আৰু লগতে আমি ভাবিছিলোঁ কিবা এটা খাম, খালি এতিয়া একো বনাই হোৱা নাই, চেণ্ডউইচ এণ্ড অল এইবোৰ নাই। তো ইয়াত মেগী আছে বুলি কৈছে, তো সেইটোকে এতিয়া আমি অৰ্ডাৰ দি থৈছোঁ। দেন খাম আৰু দেন গৈ থাকিম। ওলাই আহোঁতে ইমানেই ৰাছ হ'ল যে মই আইলাইনাৰ লিপষ্টিক একো লগোৱা নাছিলোঁ। গাড়ীত আহি থাকোঁতে লিপষ্টিকটো লগোৱা হ'ল, কিন্তু আইলাইনাৰটো এতিয়া ইয়াতে লগাই ল'লোঁ আৰু, নহ'লে চকুকেইটা বহুত কিবা লাগে, বেমাৰী। কিবা ক'বা তুমি? মোৰ টোপনি ধৰিছে। এই মানুহটো কালি নাহো কৈ ইয়াৰ কাৰণে প্লেন ফ্লপ হ'বলৈ গৈ আছিলে। আহিছোঁতো বেছি ইম্পৰ্টেঞ্চ পাই মেলি এতিয়া, হয় নাই? এই মানুহটোৱে কালি নাহো কৈ ওপৰত বহুৱা, সেইটোৱেতো লেভেল আছে ন, কাশ্মীৰহে যায়। আমি অলপ এতিয়া ৰখিছোঁ ইয়াতে, কিবা কিবি অলপ লৈ ল'বলৈ। কিবা অলপ চিপছ এণ্ড অল লৈ লৈছোঁ। বহুত মজা বতাহ দি আছে ইয়াত, এণ্ড অলপ ফটো ছেশ্যনো চলিছে। এইফালে অকলে ল'ৰাকেইটাই ফটো মাৰিছে আমাক এৰি পিনি। মই অলপ ফটো মাৰি লওঁ। ক'ত আহিছোঁ কৈ দিয়া।
নাই আমি চাইড আহিছোঁ বহুত বেছি বতাহ মাৰিছে ইয়াত মোৰ লিটাৰেলি ঠাণ্ডা লাগি গৈছে আমাৰ পেট লাভাৰে পুৰা বিস্কিট দি আছে দেই এইফালে I found it. খাওঁ পুৰা ভোক লাগি আছে ঐ হাতত নিদিবা অঁ এতিয়া আমি আকৌ ইয়াত অলপ ৰখিছোঁ ইয়াত বোলে এখন হেংগিং ব্ৰিজ আছে তো তালৈকে গৈ আছোঁ চাবলৈ কাৰণে মই ভালকৈ নাজানো বাৰু মই সুধোঁ কি আছে ইয়াত সেইখন আছিলে বাট এতিয়া বন্ধ কৰি থৈছে তো যাব পৰা নাযাব তো প্লেন চেঞ্জ আকৌ গৈ আছোঁ আমি তো এতিয়া গম পালেই চাগে দেখি পিনি আমি আহিছোঁ মাফানলোৰ তো ফাইনেলি আমি ডেষ্টিনেশ্যন আহি পালোহি মাফানলোৰ বহুত শান্তিৰ জেগা ভাল লাগিছে আমি ইয়াত একচুৱেলি যদি মানে থকাকৈ অহা হ'লে ভাল আছিলে তেতিয়া আৰু ভাল লাগিলে হয় কটেজ আছে তেনেকৈ ইয়াত মই দেখাম বাৰু আজি যিহেতু আমি ৰিটাৰ্ণ হ'ম তো সেয়াই আৰু আজি চাই গৈছোঁ আকৌ কেতিয়াবা আহিব পাৰিম ন বহুত ভাল লাগিছে দেখাই থাকিম মই আৰু আগলৈও মানে আছিলে নংষ্টইন ফল বুলি সেইটোতো বহুত ধুনীয়া তো আজিতো তাৰ কাৰণে সময় নহ'ব সেয়াই আৰু সেয়াই এইফালে কটেজৰ ফালে গৈ আছোঁ আমি লাঞ্চটো ভাবিছোঁ ইয়াতে কৰিম সেইকাৰণে ফাৰ্ষ্ট আমি গৈ আছোঁ ভিউটো দেখাই দিয়া কি শান্তি ন Yeah. পুৰা 360 ডিগ্ৰী ঘূৰি দিছে বহুত শান্তি হয় ইয়াতে এটা কথা কৈ দিওঁ ইয়াত এণ্ট্ৰি ফিজ হয় 100 ৰুপিজ পাৰ পাৰ্চন আৰু যদি ইয়াত ষ্টে' কৰিবলৈ আহে আৰু তাত কটেজ বুক কৰি থোৱা থাকে তেন্তে কৈ দিলেই হ'ল তেতিয়া 50 ৰুপিজ ল'ব পাৰ পাৰ্চন এতিয়া আমাৰ প্ৰব্লেমটো হ'ল যে আমি লাঞ্চ ক'ত কৰিম দেৱবা আগতে এবাৰ ইয়াত আহিছিল তেতিয়া একচুৱেলি ইয়াত তাহাঁতি ষ্টে নকৰিলেও মানে ইয়াৰ ৰেষ্টুৰেণ্টত মানে অৰ্ডাৰ লৈছিলে খাবলৈ কাৰণে আউটছাইডাৰ্ছখিনিও আৰু লাষ্ট টাইম একচুৱেলি ছেটাৰডে আহিছিল বাৰু তো এইবাৰো তেনেকৈ ভাবি আহিছিলে যে ইয়াতে অৰ্ডাৰ দি দিম আৰু খাবলৈ লাঞ্চটো তাহাঁতি বনাই দিব আৰু এণ্ড ভাবাও নাছিলোঁ যে আমি ছানডে চব বন্ধ থাকিব বুলি চ' যোনে নাজানে তেওঁলোকক এইটো ইনফৰ্মেশ্যন দি দিছোঁ সেইকাৰণে যে ছানডে মেঘালয়ত চব দোকানে প্ৰায় বন্ধ থাকে আৰু সেইকাৰণে লাঞ্চ কৰিবলৈ হ'লে কিবা হোমমেড লৈ আহিব পাৰে নহ'লে ক'ৰবাত বনাই খাবও পাৰিব বস্তু চব লৈ আহিলে আমাৰো ইয়াত এনেকুৱাই হ'ল আৰু যদি ষ্টে কৰা হয় ক'ৰবাত তেতিয়া বাৰু একো প্ৰব্লেম নাই তাহাঁতৰ ফালৰ পৰা প্ৰভাইড কৰিবই আৰু এতিয়া অলপ ইয়াত চবেই এতিয়া ফটো ভিডিঅ' যি আছে চবেই কৰি লৈছোঁ আৰু দেন বাহিৰতে ওলাই যাম আৰু খাবলৈ ইয়াত ওচৰতে নাই বাৰু অলপ যাব লাগিব বাট আজি আহোঁতেও এতিয়া দেখি অহা নাছিলোঁ ছানডে কোচ আজি ছানডে হয় ন তো চব বন্ধই দেখিছিলোঁ চাই লওঁ আৰু কি হয় আই উইল আপডেট চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আৰু দীঘলীয়া নকৰোঁ আমি তেন্তে লাঞ্চ কৰিবলৈ ক'ত গ'লোঁ খাবলৈ পালোঁ কি নাই নেক্সট ভিডিঅ' দি আছোঁ পাৰ্ট 2 ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ